আতি আতি বান্ধি ৰখা এই মৰমবোৰো তোমাৰ বাবে তোমাৰ বাবে আকি আকি বুকুত থোৱা এই আবেগৰে ৰং তোমাৰ বাবে তোমাৰ বাবে আতি আতি বান্ধি ৰখা এই মৰমবোৰো তোমাৰ বাবে তোমাৰ বাবে আকি আকি বুকুত থোৱা এই আবেগৰে ৰং তোমাৰ বাবে তোমাৰ বাবে হেল্ল' আৰে মই আপোনাক ক'লোচোন যে আমাৰ অনাথ আশ্ৰমত সিমান বয়সৰ কণমানি ছোৱালী এডপ্ট কৰিব পৰা নাই। কি কি ক'লে? ল'ৰা হ'লেও হ'ব? শুনি আছোঁ মই। ঠিক আছে বাৰু, মই জনাম আপোনাক। বাইদেউ সীমা আহা বহা। বাইদেউ কিবা চিন্তা কৰি আছে নেকি? কওক আকৌ। নাই, তথাপি কি বাইদেউ? তেতিয়া এজন মানুহে ফোন কৰিছিলে, কণমানি ছোৱালী এজনী লাগে এডপ্ট কৰিবৰ বাবে। আমাৰ অনাথ আশ্ৰমত কণমানি ছোৱালী নাই, যিকেইজনী আছে সেইকেইজনী। মই ক'লোঁ, কিন্তু কি বাইদেউ? মানে ছোৱালী নাই যদি কণমানি ল'ৰা হ'লেও এডপ্ট কৰিব বিচাৰিছে। তেনেতো ভালেই কথা, তেনেকুৱা মানুহ পালে ভালহে। চিন্তা কৰিবলগীয়া কথাটোতো তাতেই। মানুহজনৰ কথা কোৱা ষ্টাইলটোত মানে মোক লগা নাই যে কিবা সন্তান এডপ্ট কৰিব বুলিয়ে তেওঁৰ কিবা এটা আছে। কিবা গণ্ডগোল থকা যেনহে লাগিছে। ছাৰে চাব বুলি কৈছে যেতিয়া চিন্তা কিহৰ হা? ছাৰ কষ্ট কৰি ঘটা টকাই 1 লাখ টকা। যদি কেছটোৰ পৰা মই ৰিলিজ নহওঁ তেন্তে মই ছাৰ ধ্বংস হৈ যাম। ছাৰ মই ধ্বংস হৈ যাম। হোটেলৰ ৰুমত পৰকীয়া কৰি থাকোঁতে তেতিয়া মনত নপৰিল যে জীৱন ধ্বংস কৰাটো? ৰাজা চা বেটাৰ লাজ। ঐ মোৰ তল কৰ, কাক এনেকৈ চাইছ? চকু বাহিৰ কৰি দিম।
ইনকাউণ্টাৰ কৰি খতম কৰি দিম চিনি পোৱা নাই ছাৰ মই মানে চুপ ৰাজা ইয়াক মোৰ কাষৰ পৰা বাহিৰ কৰি দে নহ'লে ইয়াক মই আহকচোন কিনো কৰি থাকেহে আপুনি আহকচোন আহক কিনো কৰি থাকেহে আপুনি ছাৰক মিছামিছি খং উঠাই দিলে মইনো কি কৰিলোঁ হ'ব এতিয়া আপুনি যাওক কিবা প্ৰব্লেম থাকিলে ফোন কৰিব কেনেকৈ হ'ল বাৰু ৰাতিৰ ভিতৰতে চেঞ্জ হৈ গ'ল সঁচাকৈ আচলতে কোনে কৈছে বাৰু ছাৰ ছাৰ অঁ আপুনি বহকচোন আচ্ছা আপুনিয়ে কওকচোন ঘটনাটো সঁচা নে মিছা সঁচা ছাৰ সঁচা আপুনি কেনেকৈ গম পালে আচলতে ছাৰ ময়ে জোৰ দিছিলোঁ যাতে কামটোত ইয়েছ ৰিপ্লাই আহে আপুনি হয় ছাৰ ভণ্টিয়ে কোৱা মতে কথাটো বেলেগ আছিল লগৰ ছাৰ দাদাক আপুনি কি বুলি মান্তি কৰিলে মই ইমান ট্ৰাই কৰি পৰা নাছিলোঁ আচলতে ছাৰক কথাটো মই নিজেই ক'লোঁ মই সেইটো কোম্পানীৰ MDৰ লগত মিটিং কৰিলোঁ ৰ'ব এক মিনিট কোম্পানী মিটিং হয় ছাৰ কোম্পানী মিটিঙত কাৰোবাক ভাল লাগি গ'ল চাগে আচ্ছা লগৰ কওকচোন তাৰপিছত কি হ'ল তাৰপিছত আৰু কি হ'ব আমাৰ লগত ডিল কৰিবলৈ মান্তি হৈ গ'ল আমাৰ প্ৰডাক্ট বেছিকৈ ছাপ্লাই কৰিব ৰ'ব লগৰ ডিল মানে কোম্পানী ছাপ্লাই এইবোৰ কি কৈ আছে মই একো বুজা নাই আপুনি যি সুধিছে মই তাকেই কৈছোঁ আৰে মইতো দাদা গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ফাইনেল হ'লনে হ'ল ছাৰ এতিয়া মাত্ৰ আপুনি এপ্ৰুভেল দিলেই হ'ল ছাৰ ঠিক আছে বাৰু মই চাই পেলাই আপোনাক খবৰ দি আছোঁ ঠিক আছে ভাল ছাৰ বাৰু। মই তেন্তে আহোঁ কি হ'ল মন কি চাই আছা তুমি সঁচাকৈ কোৱাচোন কি কথা মন ছোৱালীয়ে কোৱা কথাটো সঁচানে এইবোৰ সময়ত এইটো কথা কিয় সুধিছা তুমি দাদা মোৰ এতিয়াও বিশ্বাস হোৱা নাই বুজিছা তুমি ইমান দিনে মোৰ কথা নামানি হঠাৎ ছোৱালীৰ কথা মানি ল'লা এইটো কমটি ডাঙৰ কথা নে মই কিয় মানি লৈছো জানা তুমি কিয় একমাত্ৰ খুৰী আৰু ছোৱালীৰ বাবে ছাৰ এতিয়া কোনফালে যাম নহয় মানে আগৰ তিনিআলিটোৰ পৰা সোঁফালে গ'লে আপোনাৰ ঘৰ পাম আৰু বাওঁফালে গ'লে অফিচলৈ পাম গাড়ী আপুনি যিফালে কয় সেইফালে ঘূৰাই দিম আৰু ঘৰলৈ বলক ঠিক আছে ছাৰ চালা ই মোবাইলটো ওলাই যত চব জ্বালা হয় ছাৰ এবাৰ কি হ'ল জানে ৰ'বচোন SP ছাৰে ফোন কৰিছে হেল্ল' ক'ত আছা তুমি মানে ছাৰ আমি কেছ এটা কামত ওলাই আহিছোঁ ইমিডিয়েট থানালৈ আহা হয় ছাৰ ঠিক আছে ছাৰে বাৰু মোক হঠাতে কিয় মাতি পঠালে ছাৰ মোকে সুধিছে নেকি কৈছোঁ তেন্তে ৰ'ব আপুনি যিদৰে মোক এনেকৈ হঠাতে ফোন কৰি মাতি পঠায় যিটো কামত মই নগ'লেও হয় ঠিক সেইদৰে আজি SP ছাৰে আপোনাক ফোন কৰি মাতি পঠিয়াইছে চলাইছোঁ ছাৰ গাড়ীৰ অলপ স্পীড বঢ়াওক ছাৰ SP ছাৰেহে ফোন কৰি মাতিছে আপুনি এনেকুৱা কৰিছে যেন আমি কিবা অপাৰেশ্যনতহে আছোঁ
আপোনাৰ যদি ফাল্টু লেকচাৰ শেষ হ'ল এতিয়া মোক অফিচলৈ লৈ বলক ঠিক আছে ছাৰ যিমান স্পীড লাগে সিমান স্পীডতে চলাই আছোঁ চাই থাকক আপুনি এতিয়া কি কৰিছে আপুনি মই অফিচলৈ যাম বুলি কৈছোঁ সেই পুৰীলৈ যাম বুলি কোৱা নাই গাড়ী ভালকৈ চলাওক কথাৰ একো ভেলুৱে নাই এবাৰ ক'ব গাড়ী লাহেকৈ চলা এবাৰ ক'ব স্পীডত চলা ব'লা ইয়াৰ পিছত আমি মললৈ গৈ নতুন কাপোৰ আহিছে নেকি কালেকশ্যন কৰিবলৈ যাম হা হ'ব মইনো কি ক'ম তোমাৰ পইচা তুমি য'ত খৰচ কৰিব বিচাৰা কৰিব পাৰা অঁ মোৰ পইচা মই যেনেকৈ ইচ্ছা তেনেকৈ খৰচ কৰিম ৰ'বা মল আছে এইফালে তুমি আকৌ সেইফালে ক'লৈ যোৱা দেখা নাই নেকি সেয়া ফুচকা বিক্ৰী কৰি আছে তাতে কি হ'ল মই এতিয়া ফুচকা খাবলৈ যাম সঁচাই দেই এই মাইকী মানুহবোৰক কোনেও ধৰিব নোৱাৰে আচলতে কোন সময়ত কি বিচাৰে সিহঁতে নিজেও নাজানে ৱাহ নাখাও কিয় নালাগে নালাগে মই নাখাওঁ খা আকৌ নাখাও কিয় নালাগে নালাগে প্লিজ নালাগে খা মোৰ না। একেবাৰে মন নাই খাবই লাগিব প্লিজ প্লিজ মোৰ মন নাই খা খা এইবোৰ কি কৰিছ হা খাব আহিছ খাব লাগে ৰাস্তাত এইবোৰ কিহৰ হৈফালি বাইদেউ এইটো একচুৱেলি এটা এক্সিডেণ্ট মই জানি বুজি কৰা নাছিলো মই বান্ধৱীক খুৱাব যাওঁতেহে আপোনাৰ গাত পৰিলে এই মই ভালদৰে জানো এই জানি বুজি কৰিছে দেখিছানে সমীৰ ইহঁতে এতিয়া আমাক শত্ৰু বুলি ভাবি কি কৰিব বিচাৰিছে মই কিন্তু এনেকুৱা ইনচাল্ট সহ্য কৰি নাথাকো ৰ'বাচোন ৰ'বা তুমি অলপ শান্ত হোৱাচোন তুমি চুপ থাকা মই এটাও তোৰ শব্দ নুশুনো ছাৰ এইবোৰ কি হলিয়া বনাই ৰাখিছে দহতীয়া ছাৰ মই বুজি পোৱা নাই আইনাত মুখখন চাইছেনে নাই মুখতে দাড়ি চুলি দীঘল আপুনি গুণ্ডা নে হিৰো হ'ব বিচাৰিছে নহয় মানে ছাৰ আচলতে মই এক্সকিউজ শুনিব নিবিচাৰোঁ কোনে আপোনাক এনেকৈ থাকিবলৈ আইডিয়া দিছে নাজানে নেকি হা আমি ইউনিফৰ্ম পিন্ধা মানুহবিলাকৰ চুলিকাত কেনেকুৱা হ'ব লাগে দাড়ি কেনেকুৱা হ'ব লাগে এই সম্যক জ্ঞান কোনো নাইনে আচলতে ছাৰ মই অপাৰেশ্যন এটাৰ কাৰণেহে এনেকৈ ৰাখিছোঁ থকহে আপোনাৰ অপাৰেশ্যন মই বিভিন্ন কমপ্লেইন পাই আছোঁ চাব কিন্তু আপোনাৰ ৰিজাৰ্ভ ক্ল'জ কৰি থৈ দিম বুজি পাইছে নাই পাইছোঁ ছাৰ সঁচা পুলিচ অফিচাৰৰ দৰে মোক ভিজিট কৰিব ঠিক আছে ঠিক আছে ছাৰ একো ঠিক নাই তোমাক কৈছিলো নে মনে মনে থাকিবলৈ ঐ ছোৱালী তহঁতে যে মোৰ এই কাপোৰযোৰ নষ্ট কৰিলি ইয়াৰ লোকচান কোনে ভৰিব হা ঔকাত আছে তহঁতৰ ৩,০০০ টকা লৈছিল এই কাপোৰযোৰত এতিয়া ড্ৰাই ক্লিনাৰ্ছত দিবলৈও এই কাপোৰযোৰ নষ্ট হ'ব তয়েই মেইন হয় তোক মই বাইদেউ হাত আমিও উঠাব জানো ভদ্ৰতাৰ কাৰণেহে মই একো কৰা নাছিলো হাত এৰ বুলি কৈছো নাই এৰি দে পম্পী এইজনী শিক্ষা দিবই লাগিব সমীৰ কি চাই আছা তোমাৰ সন্মুখত এনেকুৱা কৰি আছে আৰু আপোনাকো কওঁ এনেকুৱা পত্নীক কিন্তু ছাপোৰ্ট কৰি ঘূৰিবলৈ নোৱাৰি সুখী নহ'ব জীৱনত মানুহবোৰে চাই আছে এৰি দে
কৈছিলে নহয় আপোনাৰ ৩,০০০ টকাৰ কাপোৰযোৰ বেয়া কৰিছিলো বুলি। এয়া লওক ৫,০০০ টকা। ইয়াতছে দামী কাপোৰ এযোৰ কিনি ল'ব। ব'ল যাওঁ। নেক্সট টাইম মই যাতে এইবিলাক শুনিবলৈ নাপাওঁ। মনত ৰাখিবা। হ'ব ছাৰ। ছাৰ চাহ লওক। মই মোৰ অধীনত যিমান থানা আছে তাৰ এলেকাৰ যিমান ক্ৰাইম আছে চব ফ্ৰী কৰি দিম বুলি ভাবিছোঁ। মই প্ৰায় ক্ৰাইম নোহোৱা কৰিছোঁ ছাৰ। গম পাওঁ কোনে ক'ত কি কি কৰি আছে। মই এবাৰে সুযোগ দিওঁ। ভাল হ'লেতো ভালেই, বেয়া হ'লে মই নিজেই ভাল কৰি দিব জানো। হয় ছাৰ। ঠিক আছে, এতিয়া আপুনি আপোনাৰ কাম কৰক। নেক্সট টাইম মই যাতে ডিচিপ্লিন পুলিচ অফিচাৰ দশৰাজ দুহুতীয়া হিচাপে মই আপোনাক দেখা পাওঁ। য়েছ ছাৰ। চাল্লা, ই মোক লেচন দিয়ে। চিনি পোৱা নাই। ছাৰ মোক মাতিছিলে। মোক কথাবোৰ সঁচা সঁচিকৈ ক'বা দেই। আচলতে সেইদিনাখন ঘটনাটো কি হৈছিল? ভয় কৰিব নালাগে, মই আছো নহয়। কোৱা। ছাৰ মেমে মোক কোৱা ৰিয়া কোৱা। যিখিনি ক'বলগীয়া কথা আছিলে মই ক'লোৱেইচোন ছাৰ। তুমি কৈছা, মই শুনিছো, কিন্তু দুইফালৰ পৰা মই শুনিব লাগিব, তেহে মই উত্তৰটো দিব পাৰিম। তোমাৰ বাবে